Hello dear friends and aspirants, welcome to another video of the series on history, particularly Assam history. Aji ami arambho korim Ahom struggle with the Mughals. Last video to apnaloke nishoy saise last video to moi aru dujon rojar kotha koisilu kintu ei pointor pra amar importance to besi bahi jay karon Mughal was a very dominant force during that time. আৰু আহোম কিংডম was a pretty small kingdom. সেই সময়ত যদি আমি আহোম কিংডমখন কেনেকুৱা বুলি কওঁ আহোম কিংডমত গোটেই অসমখনো নাছিল সেই সময়ত মডাৰ্ণ ডিস্ট্ৰিক্টৰ দৰং জিলা য'ত শোণিতপুৰ ইনক্লুড হৈছে লগতে লখিমপুৰ ধেমাজি আজি তাৰিখৰ শিৱসাগৰ ডিব্ৰুগড় যোৰহাট আৰু নগাঁও এই ডিস্ট্ৰিক্ট কেইখন লগ লাগিয়ে আহোম কিংডমখন আছিল সেই সময়ছোৱাত কিন্তু মোগলটো একদম পৰাক্ৰমী আছিল সেই সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ প্ৰভাৱ আছিল কিন্তু যদিও আহোম সকল আনইকুৱেল আছিল ইন ষ্ট্ৰেংথ but they gave a glorious struggle with the Mughal under the famous Ahom monarch Susenfa or Sorgodev Pratap Singha. Susenfa বা Sorgodev Pratap Singha তেখেতে rule কৰিছিল from 1603 to 1641 AD. তেখেতক বুঢ়া ৰজা বুলিও কোৱা হৈছিল তেখেত he ascended the throne late অৰ্থাৎ তেখেত বহুত পিছত থ্ৰোনত অধিষ্ঠিত হৈছিল গতিকে তেখেতক বুঢ়া ৰজা বুলিও কোৱা হয় তেখেত বহুত বুদ্ধিয়ক আছিল বা বুদ্ধিমত্ত আছিল গতিকে তেখেতক বুদ্ধ স্বৰ্গনাৰায়ণ বুলিও জনাজাত তেখেতৰ হিন্দু নামটো প্ৰতাপ সিংহ এই প্ৰশ্নটো আপোনালোকে নাহিলো আপোনালোকে জানি থোৱা ভাল he was contemporary of emperor Jahangir and Shah Jahan of the Mughal dynasty. So, এতিয়া আমি চাওঁ হক প্ৰথম struggle with the Mughals কেতিয়া আৰম্ভ হৈছিল. The first struggle with the Mughals started in 1615 AD আৰু it extended up till 1639 AD. সেই সময়ত মোগলৰ মানে মোগলৰ ইনফ্লুৱেন্স আছিল প্ৰেজেন্ট ডে হাজো এৰিয়াটোলৈকে তো জাহাংগীৰ যেতিয়া কুচ হাজোক এনেক্সড কৰিছিল ফ্ৰম Parikshit was the কুচ কিং আৰু তেখেতৰ পৰা যেতিয়া জাহাংগীৰে হাজো কোচ হাজোখন এনেক্স কৰিছিল আৰু তেখেতৰ ইনফ্লুৱেন্সটো বৰ নদীলৈকে এক্সটেন্ড কৰি দিছিল জাহাংগীৰৰ গতিকে এই গোটেই ইনফ্লুৱেন্সটো দেখি স্বৰ্গদেউ চিন্তিত হৈ গৈছিল আৰু চিন্তিত হোৱাৰ পাছত প্ৰতাপ সিংহই তেওঁলোকৰ এটা আৰ্মি পঠিয়াই দিছিল in order to stop the advancement of the Mughal near his territory. সেই সময়তে বেটল অফ ভৰালিমুখ বুলি এখন যুদ্ধ হৈছিল ভৰালিমুখৰ যুদ্ধ Pratap Singha occupied the entire territory between the Bornodi and the Bharali that is the western part of the modern day Dorong. However in 1617 AD Pratap Singha advanced towards Hajo. He attacked and captured the Pandu fort but suffered a serious defeat. সেই সময়ত মোগলৰ লগত যেতিয়া প্ৰথম যুদ্ধ হৈছিল he had to suffer serious defeats. সেই সময়তে কিন্তু এজন আহোম জেনাৰেলে বহুত ভাল পাৰদৰ্শিতা দেখাইছিল আৰু তেখেতৰ নাম হৈছে লাংগি পানিছিয়া. He distinguished himself in the Battle of Hajo. আৰু এটা important contribution of Sorgodev was the creation of the post of Borfukan and Borborua. Pratap Singha created the post of Borborua and Borfukan. এতিয়া এইখন ধৰক কলিয়াবৰৰ ইষ্টত আৰু কলিয়াবৰৰ ৱেষ্ট এৰিয়াটো আছিল আণ্ডাৰ দ্য বৰফুকন আৰু কলিয়াবৰ নদীৰ ইষ্টৰ পৰা যিমান টেৰিটৰি আছিল ইট ৱাজ আণ্ডাৰ দ্য গভৰ্ণৰশ্বিপ অফ বা জেনেৰেলশ্বিপ অফ বৰবৰুৱা আৰু প্ৰথমজন বৰফুকন আছিল লাংগি পানিছিয়া আৰু প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা এইখিনি কথা আপোনালোকে অলপ জানিব লাগে এতিয়া আমি আহোঁ the defeat of the Mughals in 1619 AD. Mughals suffered defeat and the fort at Ranihat was taken by Ahom but subsequently Ahom also suffered various defeats. Again in 1635 AD আকৌ same জেগাতে হৈছিল যুদ্ধখন Battle of Bharalimukh. Ahom defeated the Mughals there and reconquest different parts of the kingdom.
মানে কামৰূপৰ বহু অংশ তেওঁলোকে আকৌ পুনৰ ঘূৰাই পাইছিল তাৰ পিছত বহুকেইখন যুদ্ধ চলি আছিল অৱশেষত মানে যুদ্ধ কৰোঁতে দুইটা সাইডে বহুত এক্সস্টেড হৈ গৈছিল আৰু আলটিমেটলি তেওঁলোকে ডিসাইড কৰিলে যে নহয় আমি এখন এখন সন্ধি আমি স্বাক্ষৰ কৰিব লাগে that is the treaty of Koliabor in 1639 AD আৰু টাৰ্মছ অফ দা ট্ৰিটিটো এনেকুৱা আছিল যে বৰনদী নৰ্থ বেংকৰ বৰনদী আৰু অসুৰালি on the south bank were fixed as the boundary between the Ahom kingdom and the Mughal emperor তাৰ পিছত বহু সময়লৈকে যুদ্ধ বিগ্ৰহ তেনেকে আহোম আৰু মোগলৰ হোৱা নাছিল গতিকে এতিয়া চাও আমি আহক আদাৰ এক্টিভিটিজ এণ্ড এচিভমেন্টছ কি আছিল প্ৰথম সেন্সাসটো আগৰজন স্বৰ্গদেৱে কৰিছিলে কিন্তু একেটাৰ সময়ত the census of the population was done complete census of the population was done he also settled some 400 Ahom families around the Morongi to protect the country on the Kachari frontiers তেখেতৰ সময়ত পাইক সিস্টেমটো ভালকে অৰ্গানাইজ কৰা হৈছিল আপোনালোকে নিশ্চয় টাইটেল কিটা শুনিছে হাজৰিকা শইকীয়া বৰা মানে 1000 পাইকছৰ ওপৰত এজন ৰেগুলাৰ অফিচাৰ আছিল আৰু তেখেতৰ নাম হৈছে হাজৰিকা তেখেতক হাজৰিকা নাম দিয়া হৈছিল ঠিক তেনেকে 100 জন পাইকৰ ওপৰত এজন শইকীয়া আৰু 10 জন পাইকৰ ওপৰত এজন বৰা নিযুক্তি কৰি দিছিল তেখেতে নামদাঙৰ বিখ্যাত হিলৰ হাকুৰখন তেখেতৰ সময়তে কনস্ট্ৰাক্ট কৰা হৈছিল আৰু তেখেতে আৰু এটা ইন্টাৰেষ্টিং সিস্টেম তেখেতে ইন্ট্ৰোডিউস কৰিছিল সিস্টেমটোৰ নাম আছিল পোছা মানে মেৰি দফলা অকাজ আৰু চাৰ দুৱৰীয়া ভুটিয়াসকলে যেতিয়া প্লেইন জলে নামি আহে তেওঁলোকে প্লান্ডাৰ কৰিছিল সো তেওঁলোকক মানে সেই ওচৰৰ পাজৰে হাতবিলাকৰ সাবৰ কাৰণে দিছিল আৰু তেওঁলোকক পইচা দিছিল গতিকে এই সিস্টেমটো নন এজ পোছা সিস্টেম আৰু কটকিজ were appointed to stop the attack and operation of the above tribes এই ট্ৰাইব বিলাকে যে আহি যদি যাতে প্লান্ডাৰ নকৰে সেইখিনি চোৱাচিতা কৰিবৰ কাৰণে কটকি নামৰ এটা পোষ্ট ক্ৰিয়েট কৰি কটকি এপইন্ট কৰিছিল ঠিক তেনেকে এটো সাইডে যেতিয়া নগাবিলাকো উৎপাত কৰিবলৈ ধৰিলে তেতিয়া তেওঁলোকে নগা খাট বুলি এটা কনসেপ্ট আনিলে আৰু সেই নগা খাট বিলাক মানে ভিলেজ বিলাক নগাক দি দিছিল these were known as নগা খাটস আৰু to administer the নগা খাটস Noga Kotokis were appointed. Arta interesting, he was very fond of elephant hunting. Gotike nijor namto tekhete Gojopati buliu koisil ketiaba. It was during his reign the distinct class of Brahmin called Al Bamuni was created. Aru tekhetor homoyate Brahmanical influence bahut bahi goisil. So apnaloke ekhini dhuniake pohi lobo in details. Moi eta anto videot moi apnalok koisu ki books follow korisilu moi. গটিকে আপোনালোকে আৰু এবাৰ চাই লব আৰু কমেন্ট সেকশনত আপোনালোকে লিখিব কি আপোনালোকৰ সুবিধা হৈছে কি অসুবিধা হৈছে যাতে মই নেক্সট ভিডিওটো আৰু অলপ ইমপ্ৰুভ ভাৰ্সন আনিব পাৰো। So thank you very much. Keep studying and be safe. Thank you.